Hello everyone, welcome back to অসম জ্ঞান সৌৰভ। অসম জ্ঞান সৌৰভ চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিম ছ'চিয়েল সায়েন্সৰ টপিক ৰাজনীতিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। আহকচোন আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 দি আছে, ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল কোনটো? AIDMK, AJP, CPIM, DMK নে DMK? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ খ DMK। নেক্সট কুৱেশ্যন, সাম্যবাদী আদৰ্শটো কোনজন ব্যক্তিৰ আদৰ্শৰে কেন্দ্ৰীভূত হয়? চক্ৰেটিছ, লেনিন, কাৰ্ল মাৰ্ক্স নে ষ্টেলিন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ কাৰ্ল মাৰ্ক্স। তলৰ কোনখন দেশত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে? অপশ্যন দি আছে ভাৰত, ইৰাক, নেপাল নে আমেৰিকা? উত্তৰ গ নেপাল। নেপালত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে। নেক্সট, এডল্ফ হিটলাৰ কোন দেশৰ নাগৰিক আছিল? ভূটান, ভাৰত, ইটালী নে অষ্ট্ৰিয়া? উত্তৰ খ অষ্ট্ৰিয়াৰ নাগৰিক আছিল। চনৰ জুলাই মাহত ইংৰাজী অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছত নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয়। কিমান চনত সেই নিৰ্বাচনটো হৈছিল য'ত শ্ৰমিক দল ক্ষমতালৈ আহিছিল? অপশ্যন দি আছে 1945 চন, 1900 হ'ব লাগিছিল, 1974 চন, 1858 চন নে 1879 চন? উত্তৰ ক 1945 চন। 1945 চনত এই নিৰ্বাচনটো হোৱাৰ পিছত শ্ৰমিক দল ক্ষমতালৈ আহিছিল আৰু হোৱাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয়। বিভিন্ন ক্ষেত্ৰত কিমানজন বিশেষজ্ঞৰ দ্বাৰা গঠিত হোৱা খচৰা কমিটিক সংবিধানৰ প্ৰস্তুতৰ দায়িত্ব দিয়া হয়? প্ৰশ্নটো সুধিছে যে খচৰা সমিতিত কিমানজন ব্যক্তিৰে গঠিত আছিল খচৰা সমিতিটো? অপশ্যন দি আছে 4 জন, 7 জন, 5 জন নে 2 জন? উত্তৰ হ'ব 7 জন। সাংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল 1947 চনৰ 9 ডিচেম্বৰত, 1947 চনৰ 10 ডিচেম্বৰত, 1946 চনৰ 9 ডিচেম্বৰত নে 1945 চনৰ 9 ডিচেম্বৰত? উত্তৰ 1946 চনৰ 9 ডিচেম্বৰত। তলৰ কোন ব্যক্তি ভাৰতৰ সাংবিধান খচৰা কমিটিৰ সদস্য নাছিল? এন গোপালাস্বামী আয়েংগাৰ, KM মুন্সী, জৱাহৰলাল নেহৰু নে DP খৈতান? উত্তৰ জৱাহৰলাল নেহৰু খচৰা সমিতিৰ সদস্য নাছিল, বাকী কেইজন আছিল। কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত বন্দে মাতৰম গীতটি প্ৰথম গাইছিল? উত্তৰ 1896 চনত কলিকতা অধিৱেশনত প্ৰথমবাৰৰ কাৰণে গোৱা হৈছিল বন্দে মাতৰম গীতটি। আৰু কোনে গাইছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে গাইছিল গীতটি, কিন্তু ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জী, তেখেতে ৰচনা কৰিছিল আৰু প্ৰথম গাইছিল কলিকতা অধিৱেশন 1896 চনত। অসমৰ কোন অতীতৰ ৰাজ্যপালে খান চাহাব, খান বাহাদুৰ আৰু নাহিদ হুদাৰ দৰে উপাধি লাভ কৰিছিল? অপশ্যন দি সৈয়দ আব্দুল মালিক, সৈয়দ আবুল ফজল, শ্ৰী প্ৰকাশা, হিতেশ্বৰ শইকীয়া? উত্তৰ সৈয়দ ফজল আলী। অসমৰ কোন প্ৰাক্তন ৰাজ্যপাল ৰাজ্য পুনৰ্গঠন আয়োগৰ অধ্যক্ষতা কৰিছিল? এই আয়োগটো ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন যিটো হৈছিল সেইটো 1952 চনত হৈছিল আৰু 1956 চনত প্ৰথমবাৰৰ কাৰণে অন্ধ্ৰপ্ৰদেশ ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্য আছিল অন্ধ্ৰপ্ৰদেশ। আৰু
সেই আয়োগৰ অধ্যক্ষতা কৰিছিল সৈয়দ ফজল আলী। ভাৰতীয় জাতীয় কংগ্ৰেছ সভাপতি পদৰ জ্যেষ্ঠ ভাতৃ আছিল। তলৰ কোনজন ব্যক্তিৰ জ্যেষ্ঠ ভাতৃ আছিল? অপশ্যন ডি আছে নৱকান্ত বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰীতা চৌধুৰী নে তেওঁলোকৰ ইয়াৰ কোনো নহয়? উত্তৰ নৱকান্ত বৰুৱাৰ জ্যেষ্ঠ ভাতৃ আছিল দেৱকান্ত বৰুৱা। ৮৩তম কংগ্ৰেছ অধিৱেশনৰ অধ্যক্ষতা সভাপতি আছিল তেখেত। সাগৰ দেখিছা বহুলভাৱে পঢ়া অসমীয়া কবিতাৰ কিতাপ কোনে ৰচনা কৰিছিল? অপশ্যন ডি আছে নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা। সাগৰ দেখিছা কবিতা পুথিখন ৰচনা কৰিছিল কবিতাৰ কিতাপখন ৰচনা কৰিছিল দেৱকান্ত বৰুৱাদেৱে। অসমৰ বৰ্তমান ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটা কোনখন আলোচনীৰ সম্পাদক আছিল? জিলমিল, প্ৰান্তিক, বিস্ময় নে মায়া? উত্তৰ মায়া। মায়া আলোচনীৰ সম্পাদক আছিল। অজিত কুমাৰ ভূঞা কোনখন প্ৰকাশনৰ প্ৰাক্তন সম্পাদক আছিল? অসমীয়া প্ৰতিদিন, আজি, নতুন সময় নে এই সকলোবোৰ? উত্তৰ এই সকলোবোৰ। ঐতিহাসিক অসম চুক্তিৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল? জিষ্ণু বৰুৱা, পি ত্ৰিবেদী, জে.চি. নামপুই এইবোৰৰ কোনোটোৱেই নহয়। উত্তৰ পি ত্ৰিবেদী আছিল অসমৰ মুখ্য সচিব। 15 আগষ্ট 1985 চনত ব্ৰিটিছৰ দ্বাৰা নিযুক্ত অসমৰ অন্তিম ৰাজ্যপাল কোন আছিল? ছাৰ মহম্মদ ইছলাম, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি, ছাৰ মহম্মদ ছাদুল্লাহ নে মহেন্দ্ৰ মোহন চৌধুৰী? উত্তৰ খ ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। তেখেত অন্তিম ৰাজ্যপালো আছিল আৰু স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালো আছিল। অসমৰ কোন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰ কোনটো হ'ব? তৰুণ গগৈ নে হিতেশ্বৰ শইকীয়া, সৰ্বানন্দ সোণোৱাল নে গোলাপ বৰবৰা? উত্তৰ হিতেশ্বৰ শইকীয়া। অসমৰ কোন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ ৰাজ্যপাল হিচাপে নেক্সট কুৱেশ্যন। অসমৰ কোন মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল? অপশ্যন ডি আছে তৰুণ গগৈ, মহেন্দ্ৰ মোহন চৌধুৰী, হিতেশ্বৰ শইকীয়া নে গোলাপ বৰবৰা? উত্তৰ মহেন্দ্ৰ মোহন চৌধুৰী। তেখেত অসম বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ দ্বিতীয় মুছলমান ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন ডি আছে জাকিৰ হুছেইন, ফখৰুদ্দিন আলী আহমেদ, এপিজে আব্দুল কালাম নে হামিদ আনচাৰী? উত্তৰ ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদ তলৰ কোনখন ইউকেৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল? অৰ্থাৎ ইউনাইটেড কিংডমৰ কোনখন বিশ্ববিদ্যালয়ত তেখেতে অধ্যয়ন কৰিছিল? অক্সফৰ্ড ইউনিভাৰ্চিটি, অক্সফৰ্ড বিশ্ববিদ্যালয় নে কেম্ব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন বিশ্ববিদ্যালয় নে এডিনবাৰ্গ বিশ্ববিদ্যালয়? উত্তৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেখেতে অধ্যয়ন কৰিছিল। কোনখন গুৱাহাটীস্থিত উচ্চ বিদ্যালয়ত গোপীনাথ বৰদলৈ চমুকৈ প্ৰধান শিক্ষক আছিল? কটন বিশ্ববিদ্যালয় উচ্চ বিদ্যালয়, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, সোণাৰাম উচ্চ বিদ্যালয় নে গুৱাহাটী উচ্চ বিদ্যালয়? উত্তৰ সোণাৰাম উচ্চ বিদ্যালয়ত। প্ৰথম অসম বিধানসভা কিমান তাৰিখে উদ্বোধন কৰা হৈছিল? 1 এপ্ৰিল 1937 চন, 7 এপ্ৰিল 1937 চন, 15 এপ্ৰিল 1947 চন নে 26 জানুৱাৰী 1950 চন? উত্তৰ 7 এপ্ৰিল 1937 চন। প্ৰথম অসম প্ৰাদেশিক বিধানসভাত বিৰোধী নেতাৰ পদত কোন অধিষ্ঠিত হৈছিল? প্ৰথম যিটো অসমৰ বিধানসভা হৈছিল গঠিত, তাত বিৰোধী কোন হৈছিল? তাত চৰকাৰ গঠন কৰিছিল চৈয়দ মহম্মদ ছাদুল্লাই, কিন্তু বিৰোধী নেতা আছিল গোপীনাথ বৰদলৈ, অপজিচন লিডাৰ। অসমৰ অতীতৰ কোন ৰাজ্যপালে
উৰিষ্যাৰ ৰাজ্যপাল আৰু পাটনাৰ মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। চৈয়দ আব্দুল মালিক, চৈয়দ আবুল ফজল, শ্ৰী প্ৰকাশা নে হিতেশ্বৰ শইকীয়া? উত্তৰ চৈয়দ ফজল আলী। 1951 চনত অসমৰ কোন ৰাজ্যপালক ৰাষ্ট্ৰসংঘৰ মহাসচিব পদৰ প্ৰস্তাৱ দিয়া হৈছিল কিন্তু অস্বীকাৰ কৰিছিল? তেখেত অসমৰ ৰাজ্যপাল আছিল আৰু কিন্তু অসমৰ ৰাজ্যপাল হোৱাৰ আগত মানে 1951 চনত তেখেতক ৰাষ্ট্ৰসংঘৰ মহাসচিব পদৰ প্ৰস্তাৱ দিয়া হৈছিল কিন্তু তেওঁ অস্বীকাৰ কৰিছিল। তেখেত কোন আছিল? উত্তৰ হ'ব ব্ৰজকুমাৰ নেহেৰু। তেখেত আছিল 10তম ৰাজ্যপাল 1973 চনত। এছিয়াটিক ছ'চাইটি অৱ বেংগল নামৰ আলোচনীখন কোনে লিখিছিল? মেজৰ জেনকিন্স, হকিন্স নে ৰবাৰ্টছন নে গ্ৰিয়েৰছন? উত্তৰ মেজৰ জেনকিন্স। মেজৰ জেনকিন্সে এই আলোচনীখন সম্পাদনা কৰিছিল এছিয়াটিক ছ'চাইটি অৱ বেংগল। ডেভিড স্কটৰ প্ৰশাসনিক সহায়ৰ বাবে কোনজন বিষয়াক অসমলৈ পঠিওৱা হৈছিল? নিউভিল, আডাম হোৱাইট, মেকমৰিন নে এজনো নহয়? উত্তৰ আডাম হোৱাইটক পঠোৱা হৈছিল। 1998 চনত কোনখন পাহাৰ অসমৰ লগত চামিল কৰা হয়? সূৰ্য পাহাৰ নে বৰাইল পাহাৰ, লুচাই পাহাৰ নে গাৰো পাহাৰ? উত্তৰ লুচাই পাহাৰ। লুচাই পাহাৰ অৰ্থাৎ মিজোৰামক। অসমৰ কোন প্ৰাক্তন ৰাজ্যপালে ভাৰতত নিৰ্বাচনী সংস্কাৰ নামৰ কিতাপখন লিখিছিল? লালন প্ৰসাদ সিং, চৈয়দ ফজল আলী, শ্ৰী প্ৰকাশা, বিষ্ণু সহায়? উত্তৰ লালন প্ৰসাদ সিঙে লিখিছিল ভাৰতত নিৰ্বাচনী সংস্কাৰ। ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে চৈয়দা আনোৱাৰা তাইমুৰে দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰিছিল। তেখেত কোনটো বিষয়ত শিকাইছিল? ইংৰাজী, গণিত, অৰ্থনীতি নে ৰাজনৈতিক? উত্তৰ হ'ব অৰ্থনীতি। অৰ্থনীতিৰ বিষয়ত তেওঁ অধ্যাপনা কৰিছিল। হিতেশ্বৰ শইকীয়া তেওঁৰ যিটো কাৰ্যকাল সেই কাৰ্যকালত দুটা হত্যাৰ চেষ্টাৰ পৰা বাচি গৈছিল। এই প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ ভিতৰত কোনজন মুখ্যমন্ত্ৰী তিনিটা হত্যাৰ চেষ্টাৰ পৰা বাচি গৈছিল? অপচন দিয়া আছে তৰুণ গগৈ হ'ব লাগিছিল, বিষ্ণুৰাম মেধি, তাৰপিছত ভূমিধৰ বৰ্মন নে ইয়াৰ কোনোটোৱে নহয়? উত্তৰ হ'ব ভূমিধৰ বৰ্মন। তেখেত তিনিটা এছাচিনেশ্যনৰ পৰা বাচি গৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন কিমানবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল? 4 বাৰ নে 5 বাৰ, 6 বাৰ নে 7 বাৰ? উত্তৰ তেখেত 7 বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ছাৰ সৈয়দ ছাদুল্লাহ কিমান বাৰ স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰধানমন্ত্ৰী হৈছিল? উত্তৰ হ'ব 3 বাৰ। তেখেত 3 বাৰ অসমৰ আগতে প্ৰধানমন্ত্ৰী আছিল, যেতিয়া ভাৰতখন স্বাধীন হ'ল তেতিয়াৰ পৰা মুখ্যমন্ত্ৰী পদ হ'ল। নেক্সট, কিমান বাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰধানমন্ত্ৰী হৈছিল? উত্তৰ 2 বাৰ। গোপীনাথ বৰদলৈদেৱে 2 বাৰ হৈছিল। এই ৰাজনৈতিক নেতাসকলৰ কোনজন ডিব্ৰুগড়ৰ 4 বাৰ সাংসদ আছিল? সৰ্বানন্দ সোণোৱাল নে যোগেন্দ্ৰনাথ হাজৰিকা, হিতেশ্বৰ শইকীয়া নে ফখৰুদ্দিন আলি আহমেদ? উত্তৰ হ'ব যোগেন্দ্ৰনাথ হাজৰিকা। তেখেত ডিব্ৰুগড়ৰ 4 বাৰ সাংসদ আছিল। অসমত দীঘলীয়া INS অধিপত্যৰ পিছত কোনটো ৰাজনৈতিক দল দ্বিতীয়জন ক্ষমতালৈ আহিছিল? মানে প্ৰথম কংগ্ৰেছে বহুত সময়লৈকে অসমত চৰকাৰ গঠন কৰিছিল। তাৰ পিছত কোনটো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল? সেই দলটো হ'ল জনতা পাৰ্টি। উত্তৰ হ'ব জনতা পাৰ্টি। আৰু 3 নম্বৰ দলটো হ'ব অসম গণ পৰিষদ। অসম গণ পৰিষদ হ'ব 3 নম্বৰ দল। 3 নম্বৰ চৰকাৰ গঠন কৰিছিল অসম গণ পৰিষদ।
তাৰপিছত ভূমিধৰ বৰ্মনে অসমৰ আটাইতকৈ কম সময়ৰ মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ গঢ়িছে। তেখেতে কিমান দিন কাৰ্যকাল আছিল তেখেতৰ? অপশ্যন দিয়া আছে 20 দিন, 23 দিন, 24 দিন নে 2 দিন। উত্তৰ হ'ব 23 দিন। তেখেতৰ কাৰ্যকাল আছিল 23 দিন। উত্তৰ পূব ভাৰতৰ প্ৰথম ৰাজনৈতিক নেতা কোন আছিল? যাৰ প্ৰতিমূৰ্তি ভাৰতৰ সংসদ চৌহদত স্থান পাইছিল। অৰ্থাৎ আমাৰ যিটো পাৰ্লিয়ামেণ্ট আছে ভাৰতৰ, সেই পাৰ্লিয়ামেণ্টত বিভিন্ন ধৰণৰ ব্যক্তিৰ, স্বাধীনতা সংগ্ৰামীয়ে হওক বা যিকোনো মহান ব্যক্তি আছে সেইবিলাকৰ প্ৰতিমূৰ্তি চৌহদত বনোৱা হৈছে। অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কোনজন প্ৰথম ব্যক্তি, ৰাজনৈতিক নেতা যাৰ প্ৰতিমূৰ্তি ভাৰতৰ সংসদ চৌহদত স্থান পাইছিল? উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কাৰাগাৰত থকা অৱস্থাত অসমৰ কোন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ভগৱান ৰাম, নবী মুহাম্মদ আৰু ভগৱান বুদ্ধৰ জীৱনী লিখিছিল? গোপীনাথ বৰদলৈ নে বিষ্ণুৰাম মেধি, মহেন্দ্ৰ মোহন চৌধুৰী নে চৈয়দ মহম্মদ ছাদুল্লাহ? উত্তৰ হ'ব গোপীনাথ বৰদলৈ। অসম চৰকাৰে গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী কেনেদৰে উদযাপন কৰে? অৰ্থাৎ কোনটো দিৱস তেখেতৰ মৃত্যুবাৰ্ষিকীত পালন কৰা হয়? উত্তৰ হ'ব লোক কল্যাণ দিৱস। লোক কল্যাণ দিৱস পালন কৰা হয় 5 আগষ্টৰ দিনাখন। আৰু 2022 চনৰ পৰাই এইটো সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আৰু ৰাজ্য চৰকাৰে সেই দিনটোত কি কৰে, যিবিলাক ৰাজপত্ৰিত নোহোৱা কৰ্মচাৰী অৰ্থাৎ নন গেজেটেড অফিচাৰ, সেইবিলাকক লোকসেৱাৰ বাবে বঁটা প্ৰদান কৰে। আৰু 2022 চনত 10 জন ব্যক্তিক দিয়া হৈছিল এই বঁটা, লোকসেৱা বঁটা। 1919 চনত কোনে গুৱাহাটী পৌৰসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? অৰ্থাৎ 1919 চনত গুৱাহাটী পৌৰসভা আছিল। পিছত 1970 চনত গুৱাহাটী পৌৰ নিগম হ'ল। প্ৰথম অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, মাণিক চন্দ্ৰ বৰুৱা নে চৈয়দ মহম্মদ ছাদুল্লাহ? উত্তৰ হ'ব চৈয়দ মহম্মদ ছাদুল্লাহ। তেখেত গুৱাহাটী পৌৰসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1919 চনত। 1961 চনৰ পৰা 1968 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও অসমৰ কোন প্ৰাক্তন ৰাজ্যপালে কাম কৰিছিল? উত্তৰ হ'ব ব্ৰজকুমাৰ নেহেৰু। তেখেত 10 নম্বৰ ৰাজ্যপাল আছিল অসমৰ। কিমান চনত? 1973 চনত। তেওঁ পিছত অসমৰ ৰাজ্যপাল হ'ল। তাৰ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আছিল। অসমৰ প্ৰাক্তন ৰাজ্যপালসকলৰ মাজত 1973 চনৰ পৰা 1977 চনলৈ ইউকেত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰ হ'ব ব্ৰজকুমাৰ নেহেৰু। তেখেত ইউনাইটেড কিংডমতো ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিল। অসমৰ প্ৰথম ৰাষ্ট্ৰপতি শাসন কিমান তাৰিখত জাৰি কৰা হৈছিল? অপশ্যন দিয়া আছে 30 জুন 1981 চন, 22 ডিচেম্বৰ 1979, 19 মাৰ্চ 1982 চন আৰু 28 নৱেম্বৰ 1990 চন। উত্তৰ হ'ব 12 ডিচেম্বৰ 1979 চন আৰু 30 জুন 1981ত দ্বিতীয়টো ৰাষ্ট্ৰপতি শাসন হৈছিল। তাৰপিছত 19 মাৰ্চ 1982 চন তৃতীয়টো হৈছিল। তাৰপিছত 28 নৱেম্বৰ 1990 চতুৰ্থটো ৰাষ্ট্ৰপতি শাসন হৈছিল। কোন তাৰিখে গোপীনাথ বৰদলৈ শেষ নিশ্বাস ত্যাগ কৰিছিল? উত্তৰ 5 আগষ্ট 1950 চনত। 5 আগষ্ট 1950 চনত। আৰু প্ৰথম বাজেট অধিৱেশন কোনজন মুখ্যমন্ত্ৰীৰ দিনত হৈছিল? উত্তৰ হ'ব বিষ্ণুৰাম মেধিৰ দিনত, 1952 চনত। মিজোৰামৰ প্ৰাৰম্ভিক ৰাজ্যপাল কোন আছিল যেতিয়া ই কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ভাৰতৰ ৰাজ্যপাললৈ
ভাৰতৰ ৰাজ্যলৈ পৰিৱৰ্তন হয় তেতিয়া ৰাজ্যপাল কোন আছিল? মানে মিজোৰাম প্ৰথমতে ইউনিয়ন টেৰিটৰী আছিল, পিছত মিজোৰাম ভাৰতৰ এখন ৰাজ্যলৈ পৰিৱৰ্তন হ'ল। চ' সেই সময়ত ৰাজ্যপাল কোন আছিল? উত্তৰ হ'ব হিতেশ্বৰ শইকীয়া। ফখৰুদ্দিন আলী আহমেদে ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল? তৃতীয়, চতুৰ্থ, পঞ্চম নে ষষ্ঠ? উত্তৰ হ'ব পঞ্চম। 5 নম্বৰ ৰাষ্ট্ৰপতি আছিল আৰু অসমৰ প্ৰথম আৰু একমাত্ৰ ৰাষ্ট্ৰপতি আছিল অসমৰ পৰা যোৱা। আৰু মুছলমান হিচাপে তেখেত দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। কোন বছৰৰ পৰা আৰম্ভ কৰি অসম বিধানসভাত প্ৰথমে 126 জন সদস্য আছিল? অৰ্থাৎ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে 126 জন সদস্য কিমান চনত আছিল? কিমান চনৰ পৰা আছিল? অপশ্যন দি আছে 1972 চন, 1967 চন, 1952 চন নে 1987 চন? 1978 চন। উত্তৰ হ'ব 1972 চন। 1972 চনত পোনপ্ৰথমবাৰৰ বাবে অসম বিধানসভাত 126 জন সদস্য আছিল। প্ৰথম ৰাষ্ট্ৰপতি শাসন আৰম্ভ হোৱাৰ ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম ৰাষ্ট্ৰপতি শাসন কেতিয়া হৈছিল? 1979 12 ডিচেম্বৰ তাৰিখে। আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব যোগেন্দ্ৰনাথ হাজৰিকা। তেখেত আছিল অসমৰ মুখ্যমন্ত্ৰী। আকৌ সুধিছে প্ৰথম ৰাষ্ট্ৰপতি শাসন শেষ হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিছিল? উত্তৰ হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ। তেখেত ৰাষ্ট্ৰপতি শাসন শেষ হোৱাৰ পিছত যেতিয়া ইলেকশ্যন হয় তেতিয়া তেখেত মুখ্যমন্ত্ৰী হৈছিল। 1980 চন মানত হৈছিল। চ' ইয়াত এখন লিষ্ট দিয়া আছে। দ্বিতীয় ৰাষ্ট্ৰপতি শাসনৰ ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা। দ্বিতীয় ৰাষ্ট্ৰপতি শাসনৰ ঠিক পিছত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। আকৌ তৃতীয় ৰাষ্ট্ৰপতি শাসনৰ ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা। তৃতীয় ৰাষ্ট্ৰপতি শাসনৰ ঠিক পিছত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। চতুৰ্থ ৰাষ্ট্ৰপতি শাসনৰ ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত। আকৌ চতুৰ্থ ৰাষ্ট্ৰপতি শাসনৰ ঠিক পিছত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। আকৌ যদি প্ৰশ্ন সোধে যে ভাৰতত কোনখন ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিল? চ' সেই ৰাজ্যখন হ'ল পাঞ্জাৱ। পাঞ্জাৱত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিল। কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? অপশ্যন দিয়া আছে 1945 চন, 1947 চন, 1948 চন নে 1950 চন? উত্তৰ 1947 চনত যেতিয়া ভাৰত স্বাধীন হয় তেতিয়া চিলেট জিলাখন পাকিস্তানৰ অধীনত হয়। তেতিয়া বাংলাদেশখন পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল। বাংলাদেশখনো পাকিস্তান আছিল, ইষ্ট পাকিস্তান আছিল। ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান আছিল। কোন চনত গুৱাহাটীক পৌৰ নিগমলৈ উন্নীত কৰা হৈছিল? অপশ্যন দিয়া আছে 1985 চন, 1970 চন, 1990 চন, 1988 চন। অপশ্যনৰ উত্তৰ হ'ব 1970 চনত। 1970 চনত গুৱাহাটীক পৌৰ নিগমলৈ উন্নীত কৰা হৈছিল। অসমত পঞ্চায়তী ৰাজ আঁচনি কিমান চনত প্ৰৱৰ্তন কৰা হয়? 1959 চন, 1994 চন, 1950 চন নে 1989 চন? উত্তৰ হ'ব 1994 চনত অসমত পঞ্চায়তী ৰাজ আঁচনি প্ৰৱৰ্তন কৰা হয়। কিমান সংখ্যক সদস্য উপস্থিত থাকিলে বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিব পাৰি? অপশ্যন দি আছে 1/10 অৰ্থাৎ 10/1 অংশৰ যদি থাকে, 10/1 অংশ সদস্য যদি থাকে, মানে 126 জনৰ ভিতৰত যদি
10 ভাগৰ 1 অংশ থাকে, নতুবা 1/4 মানে 4 ভাগৰ 1 অংশ থাকে, নে 1/5 মানে 5 ভাগৰ 1 অংশ থাকে, নে 1/3 নে 3 ভাগৰ 1 অংশ থাকিলে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি। চ' এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1/দশমাংশ। 1/দশমাংশ যদি সদস্য থাকে আমাৰ বিধানসভাত, তেনেহ'লে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি। চ' থেংক ইউ এভৰিৱান, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। চ' 1/দশমাংশ মানে কিমান হ'ব, মানে 12-13 জন মান, 13 জন বুলি ধৰিব পাৰি, 13 জন যদি থাকে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি। চ' অসম বিধানসভাত টোটেল STৰ কাৰণে আৰু SCৰ কাৰণে কিমান সদস্য আছে? চ' SCৰ কাৰণে আছে 8, অসমীয়াত লিখি দিছোঁ চাব, SCৰ কাৰণে আছে 8 আৰু STৰ কাৰণে আছে 16। চ' থেংক ইউ এভৰিৱান, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।